মই উপস্থিত আছো 17 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু মোৰ সতীৰ্থই এক দৃশ্যাংশ দেখুৱাব। তাৰ পিছত আপোনালোকে হয়তো অনুমান কৰিব পাৰিব এয়া হ'ল পথ এটা অতি জৰাজন্য পথ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ঘাইপথৰ এতিয়া এই দুৰৱস্থা। জিলা যি প্ৰশাসন লগতে ঘাইপথ পদকীকৰণৰ কিন্তু কাণসাৰ নাই। যিকোনো মুহূৰ্তত হয়তো ইয়াত দুৰ্ঘটনা হ'ব। পূৰ্বতে ইয়াত দুৰ্ঘটনা সংঘটিত হৈছিল, বহু দুৰ্ঘটনা সংঘটিত হৈছিল, কিন্তু আজি এই অৱস্থা এই পথটোৰ যিহেতু মুখলধাৰ বৰষুণ হৈ আছে আৰু বৰষুণৰ ফলত এইদৰে গাঁতৰ সৃষ্টি হৈছে। এই গাঁতত যি পানীসমূহ জমা বান্ধিছে মোৰ সতীৰ্থই সেই দৃশ্যাংশ দেখুৱাইছে কিদৰে গাড়ী চলাচল কৰিছে আৰু সেই তাৰ ছবিয়ে হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে যে পথটোৰ দুৰৱস্থা। মোৰ লগত এজন লগ আছে ইয়াত, তেওঁৰ পৰা জানিম যে কিমান দিনৰ পৰা এই পথটো এই অৱস্থাত আছে। নহয়, এনেতো ৰাস্তাটো আজি কিবা প্ৰায় এবছৰৰ পৰা এনেকুৱা দুৰ্ঘটনাত অৱস্থা বেয়া অৱস্থাত হৈ আছে, কিন্তু বিশেষকৈ আজি 3 দিনৰ পৰা এনেকুৱা অচল অৱস্থা হৈছে। আৰু ইতিমধ্যে যোৱাকালি এটা এক্সিডেণ্ট হৈ গ'ল, দুৰ্ঘটনা হৈ গ'ল। কাৰণ এনেকুৱা ডাঙৰ ডাঙৰ গাঁত আৱিষ্কাৰ হৈছে যেনে অনুভৱ হৈছে, যাৰ কাৰণে আজি এনেকুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা এনে দূৰ হৈছে। বিশেষকৈ নামনি অসমৰ কেইবাবানো জিলা এই ৰাস্তাৰ লগতে জড়িত আৰু নামনি অসমৰ সম্পূৰ্ণ মানুহ এইখন 17 নং ৰাষ্ট্ৰীয় ঘাইপথেদি অহা যোৱা কৰে। গতিকে যিকোনো মুহূৰ্তত ভয়াৱহ দুৰ্ঘটনা হ'ব পাৰে, যাৰ কাৰণে আমি আপোনালোকক স্থানীয় সাংবাদিকসকলক আমি কৈছোঁ আপোনালোকে এটা ভাল এটা নিউজ কৰি যাতে আমাৰ এই ৰাস্তাটো এটা মেৰামতিৰ ব্যৱস্থা কৰে। বিশেষকৈ আমি বৰ দুখ লগা কথা হৈছে আজি আমাৰ বঙাইগাঁও ডিচি মহোদয় আজি 3 দিন হ'ল আমাৰ এইখন ৰাস্তা দি অহা যোৱা কৰি আছে। তেওঁ হয়তো লক্ষ্য কৰিছে নে নাই ক'ব পৰা নাই। তেওঁ যিহেতু আমি শুনিব পাৰিছোঁ তেওঁ এজন ভাল ডিচি আৰু তেওঁ ভাল কাম কাজ কৰে, কিন্তু তেওঁ দেখা পোৱাৰ পিছতো এনেকুৱা কোনো ব্যৱস্থা লোৱা নাই, যাৰ কাৰণে আমি দুখিত। বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী উন্নয়নৰ কথা কয়, আচলতে এয়া উন্নয়নৰ ফলাস্বৰূপ নে? তেওঁলোকে অকল মূল্যবৃদ্ধিৰ কাৰণে তেওঁলোকে চৰকাৰ হৈছে নেকি? জনতাৰ ওপৰত মাৰাধন দি আছে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত। বিশেষকৈ লাইনৰ কথাই কওক, যিকোনো মূল্যবৃদ্ধিৰ ক্ষেত্ৰত জনতাক হাৰাশাস্তি কৰি আছে। তেওঁলোকে কি ৰাস্তাবিলাক দেখা নাপায় নেকি? আজি 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এনেকুৱা দুৰৱস্থা হৈছে, যিকোনো মুহূৰ্তত ভয়াৱহ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। যাৰ কাৰণে বিশেষকৈ বঙাইগাঁও জিলা মহোদয় ডিচি মহোদয়ক অনুৰোধ কৰোঁ অতি সোনকালে পাৰিলে আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথখন মেৰামতিৰ ব্যৱস্থা কৰক। ঘাইপথ পদকীকৰণ এটা বিভাগ আছে, তেওঁলোকৰ কি ব্যৱস্থা? তেওঁলোকে দেখা নাপায় নেকি? মোৰ এনেকুৱা অনুভৱ হৈছে যে তেওঁলোকে যেন টোপনি মাৰি আছে, তেওঁলোকে এতিয়ালৈ তেওঁলোকে চোৱা নাই আৰু গুৰুত্ব দিয়া নাই, যাৰ কাৰণে আজি এনেকুৱা অৱস্থা হৈছে। আমি আগতে কেইবাবাৰে দাবী উত্থাপন কৰিছিলোঁ যে এই ৰাস্তাখন ভালদৰে মেৰামতি কৰিব লাগে আৰু অতি সোনকালে এই ৰাস্তাটো মেৰামতি কৰি যাতে আমাৰ এই অসমৰ বিশেষকৈ নামনি অসমৰ মানুহৰ হাৰাশাস্তি নহয়, যাৰ কাৰণে তেওঁলোকে অনুৰোধ কৰোঁ অতি শীঘ্ৰে পাৰিলে আজিৰ ভিতৰতে ৰাস্তা মেৰামতি কৰক, নহ'লে যিকোনো সময়ত ভয়াৱহ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। আৰু ইতিমধ্যে দুই এটা দুৰ্ঘটনা হৈ গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।